Hello everyone, welcome back. আৰু আজি মই ক'বলৈ বিচাৰিছোঁ পেছিভ ইনকামৰ ওপৰত। পেছিভ ইনকামনো কি ধৰণৰ পেছিভ ইনকাম আছে আৰু পেছিভ ইনকামে আমাক কেনেকৈ আৰ্থিকভাৱে সহায় কৰিব পাৰে। আপোনালোকৰ মাজৰ বহুতে হয়তো পেছিভ ইনকামৰ কথা জানেই আৰু পেছিভ ইনকাম হয়তো কৰিও আছে। পেছিভ ইনকামৰ কথা ওলোৱাৰ লগে লগে আমি এক্টিভ ইনকামৰ কথাও ক'ব লাগিব। এক্টিভ ইনকাম নামটোৰ পৰাই গম পায় যে এজন মানুহ যেতিয়া এক্টিভ হৈ থাকে, অৰ্থাৎ তেওঁ এটা কামলৈ গৈ থাকে, চাকৰিত গৈ থাকে বা ব্যৱসায় কৰি থাকে, তেতিয়াহে তেওঁৰ এটা ইনকাম আহি থাকে। তো এনেকুৱা ধৰণৰ ইনকামবোৰ আমি এক্টিভ ইনকাম বুলি কওঁ। আৰু যোনদিনা সেই মানুহজন সেই কামটোলৈ নাযায়, সেই ইনকামটো কি হ'ব? বন্ধ হৈ যাব। যিমান দিন কাম কৰিব সিমান দিনহে ইনকাম আহিব। ইয়াৰ বিপৰীতে পেছিভ ইনকামটো এনেকুৱা এটা ইনকাম য'ত নেকি মানুহজনে সময় নিদিয়াকৈ কাম নকৰাকৈও পইচা ইনকাম কৰি থাকিব পাৰে। পেছিভ ইনকামৰ বিষয়টো কোনো এটা নতুন বস্তু নহয়, বহুত পুৰণি কালৰ পৰাই চলি আহিছে। পেছিভ ইনকামত কি হয়, মানুহজনে কোনো ধৰণৰ কৰ্ম কৰিব লগা নহয় বা সময় দিব লগা নহয়। তেওঁ যদি ঘৰত ৰেষ্টটো লৈ আছে বা ক'ৰবাত ভ্ৰমণতো গৈছে, তথাপিতো এটা ৰেগুলাৰ বেচিছত তেওঁৰ এটা ইনকাম আহি থাকে। উদাহৰণস্বৰূপে ধৰক তেওঁৰ কিবা এটা প্ৰপাৰ্টি আছে, ভাড়াত দি দিছে, গাড়ী এখন আছে ভাড়াত দি দিছে, বা মাটি অলপ আছে অইন কাৰোবাক ব্যৱহাৰ কৰিব দিছে। তাৰ বিনিময়ত তেওঁ এটা ইনকাম আহি আছে। এটা কথা হয় যে পেছিভ ইনকামত প্ৰথম অৱস্থাত পইচা ইনভেষ্ট কৰিব লগা হয় বা সময় দিব লগা হয়, কিন্তু এবাৰ সেই পেছিভ ইনকামটো ষ্টাৰ্ট হৈ যায়, তেতিয়া অট'মেটিকেলি ইনকাম এটা আহি থাকিব পাৰে। ঠিক তেনেদৰে মানুহ এজনে হয়তো কিছুমান বেংকিং প্ৰডাক্টছতো ইনভেষ্ট কৰি থৈছে। সেই বেংকিং প্ৰডাক্টছবোৰেও সময়ে সময়ে তেওঁক এটা পেছিভ ইনকাম আনি দিব পাৰে। আজিৰ দিনত চাব গ'লে ছ'চিয়েল মিডিয়াত এনেকুৱা বহুত ধৰণৰ প্লেটফৰ্ম আছে য'ত নেকি অলপ সময় ইনভেষ্ট কৰি হয়তো অলপ পইচা ইনভেষ্ট নকৰাকৈও এটা খুব সুন্দৰ পেছিভ ইনকাম আৰম্ভ কৰিব পৰা যায়। উদাহৰণস্বৰূপে এফিলিয়েট মাৰ্কেটিং হ'ব পাৰে, ব্লগিং, এপ এটা প্লে' ষ্ট'ৰত ইনষ্টল কৰি দিয়া, কিতাপ এখন লিখা, ই বুক এখন লিখা বা নেটৱৰ্ক মাৰ্কেটিং, এনেকুৱা বিভিন্ন ধৰণৰ পেছিভ ইনকাম ছ'চিয়েল মিডিয়াত আমি আৰম্ভ কৰিব পাৰোঁ। এতিয়া পেছিভ ইনকামে আমাক আৰ্থিকভাৱে কেনেকৈ সহায় কৰিব পাৰে? এজন মানুহৰ এক্টিভ ইনকাম এটা থকাৰ লগত যদি পেছিভ ইনকাম এটা থাকে, তেওঁৰ কি হ'ব? আৰ্থিকভাৱে বহুতখিনি তেওঁৰ সহায় হ'ব। তেওঁ কৰিব লগা পচন্দৰ কামবোৰ কৰিব পাৰিব। লগতে যিবোৰ অৱসৰপ্ৰাপ্ত লোক আছে, তেওঁলোকৰতো পেছিভ ইনকাম এটা খুবেই দৰকাৰ, আৰু তেতিয়াহে তেওঁলোকে তেওঁলোকৰ লাইফষ্টাইল মেইনটেইন কৰি জীৱনটো সুন্দৰ কৰি জীয়াই থাকিব পাৰিব। পেছিভ ইনকামৰ ওপৰত আজিলৈ ইমানেই। আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনালোকক এটা পেছিভ ইনকাম আৰম্ভ কৰিব সহায় কৰিব। কিবা প্ৰশ্ন থাকিলে কমেণ্ট ছেকশ্যনত জনাব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰিব। আৰু থেংক ইউ ছ' মাছ ফৰ ৱাটছিং।